মই নিশ্চিন্তভাৱে সঁচাকৈ কৈছোঁ, আপোনালোকে চাব এইবাৰৰ নিৰ্বাচনটো এটা অস্বাভাৱিকভাৱে বিৰোধী পক্ষত থকা নিৰ্বাচন। এইবাৰ নিৰ্বাচনটোত আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব এটা মিৰাকল। এইবাৰ মানুহে জনতাই এইবাৰ বিজেপিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে। এইবাৰ ৰাইজে বিচাৰিছে যে নাই, এই চৰকাৰৰ দিনত আমি আৰু নোৱাৰোঁ, আমাৰ ব্যৱসায় বাণিজ্য শেষ, আমাৰ মানে বস্তুৰ দাম বৃদ্ধি কৰি একদম অৱস্থা বেয়া, কোনো মানুহক এটা বাক্য ক'বলৈ নিদিয়ে, ডিঙিতে গছক মাৰি ধৰে, খাবলৈও নাপায় আধাপতীয়া, আনফালে আকৌ ডিঙিটো গছক মাৰি ধৰে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে অসমৰ ৰাইজৰ যিটো ইমান দিন কাম কৰি থকাৰ মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত মই অসমৰ ৰাইজৰ যিটো চেণ্টিমেণ্ট, অসমৰ ৰাইজৰ যিটো পজিশ্যন, সেই পজিশ্যন চাই মই কৈছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'ব আৰু বিৰোধী ঐক্যমঞ্চই এইবাৰ চৰকাৰ গঠন কৰিব। আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিম আৰু এখন নতুন অসমৰ কাৰণে আমি চেষ্টা কৰিম।